চৰুৱাবাখুৰা সন্তোষপুৰ আৰু চিৰাকুটা ধুবুৰী জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ সময়তে বিধায়ক অখিল গগৈক আটক, উচ্ছেদিত পৰিয়ালসমূহৰ কাষলৈ যোৱা গগৈক আৰক্ষীৰ বাধা প্ৰদান। উচ্ছেদিত ৰাইজ দিশহাৰা হৈ কানুনৰ ৰোল উঠিছে। এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ-বাৰী, মছজিদ, তামোল পাণৰ বাৰী। উচ্ছেদস্থলীত ভয়ংকৰ সংঘৰ্ষ। বিলাসীপুৰা সমজিলা অন্তৰ্গত চাপৰৰ চৰুৱাবাখুৰা সন্তোষপুৰ চিৰাকুটা আদি অঞ্চলত আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। উচ্ছেদৰ সময়ত চাপৰত আৰক্ষীৰ লাঠিচাৰ্জ। অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যিটো 3500 বিঘা উঠাব, 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছোঁ যে আপুনি দিয়ক, আমি হেৰি কৰিম। 3500 বিঘা যে মাটি আছে, ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি, আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছোঁ। মই আপোনালোকৰ কাৰণে বিচাৰিছোঁ, হৈ যাব, দিব। মই চেষ্টা কৰি আছোঁ, মই পাৰিম বুলি ভাবিছোঁ। যদি নহয় আন্দোলন কৰিব লাগিব তেতিয়া। বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয়? ৰাস্তাটো পুলিচৰ চেক আছিলে, মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত। সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ। ৰাইজক এতিয়া জেগাটো দেখিলোঁ, একোতো অসুবিধা হোৱা নাই, হয়নে নহয় কওক? আপোনালোকতো আছে, কিবা অসুবিধা হৈছে নেকি কওক? মইতো অসুবিধা একো নকৰোঁ, আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই। যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে। স্যার, সরকারখনে ভয় কৰিছে নেকি আপোনাক? চৰকাৰেতো মোক ভয় কৰে, আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে। গুণগুণক লৈ এতিয়া পলিটিক্স চলি আছে লখিমপুৰত, কি ক'ব? তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক, কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা, খেদি দিয়াৰ কোনো অধিকাৰ নাই। গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই, তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই। যদি বিদেশী হয় খেদি দিয়ক, নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা। স্যার, আপুনি ভিতৰলৈ যাবনে? যদি যাবলৈ দিয়ে যাম। এতিয়া চাওঁচোন, সুধি চাওঁ দিয়ে নেকি। ৰখা নাই। 60 বছৰৰ পৰা ছাৰ ইয়াতে বসবাস কৰি আছে। এইখিনি জেগা আমাৰ আগৰ দিনৰ জেগা, এইটো এইখিনি জেগা আজি